নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, অসম চৰকাৰৰ সাধাৰণতে ফালৰ পৰা যিটো এডিআৰ 2.0 12,600 পদ ইতিমধ্যে এপ্লাই চলি আছে। বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, অতি সোনকালে এপ্লাই কৰক, কাৰণ ছাৰ্ভাৰ প্ৰব্লেম দিব। ছাৰ্ভাৰ প্ৰব্লেম দিলে আপোনালোকে এই পদসমূহত কোনো ধৰণৰ এপ্লাই অনলাইন কৰিব নোৱাৰিব। সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ, এপ্লাই কৰক। আৰু এপ্লাই যদি কৰিব মন আছে বা চৰকাৰী চাকৰি কৰিব যদি মন আছে, এপ্লাই কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰক, নহ'লে কিন্তু এপ্লাই পিছত কৰিব নোৱাৰিব বা ছাৰ্ভাৰ প্ৰব্লেম দিব। ইতিমধ্যে ছাৰ্ভাৰ প্ৰব্লেম আৰম্ভ হৈ গৈছে। মই এপ্লাই বহুত আগতে কৰিছোঁ, ফাৰ্ষ্টতে কৰিছোঁ, গেট 3 হওক আৰু আপোনালোকৰ সাধাৰণতে মই 3টা ষ্টেপত এপ্লাই কৰিছোঁ। আৰু যদি গ্ৰেজুৱেশ্যন কৰিছে, BA পাছ কৰিছে, কিন্তু গেট 4ত এপ্লাই নকৰিব। গেট 4ত 3টা ষ্টেপ আছে, 3টা ষ্টেপত এপ্লাই নকৰিব। যদি গ্ৰেজুৱেশ্যন কৰিছে, গেট 3ত 3টা ষ্টেপ আছে, 10 পাছ ড্ৰাইভাৰ ভেকেঞ্চি, 12 পাছ সাধাৰণতে আছে, আৰু আপোনালোকৰ সাধাৰণতে গেট 3 আছে, আৰু আপোনালোকৰ সাধাৰণতে 12 পাছৰ বহুত ভেকেঞ্চি আছে, আৰু গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী ভেকেঞ্চি আছে। 3টা ষ্টেপত এপ্লাই কৰিব। যদি 12 পাছ লৈ থাকে, তেনেহ'লে আপোনালোকৰ 8 পাছ কৰিব পাৰিব। যদি ড্ৰাইভাৰ ভেকেঞ্চি আছে, গেট 3ত ড্ৰাইভাৰ ভেকেঞ্চি কৰিব পাৰিব। 12 পাছৰ ছায়েন্স ষ্ট্ৰীম যদি থাকে, ছায়েন্স ষ্ট্ৰীমৰ গেট 3 কৰিব পাৰিব, আৰ্টছৰখিনি কৰিব পাৰিব। যদি 12 পাছ সাধাৰণতে ছায়েন্স ষ্ট্ৰীম থাকে, মোটামুটি 4টা ষ্টেপত আপোনালোকে 5টা ষ্টেপত এপ্লাই কৰিব পাৰিব। এইটো ভাল পদক্ষেপ। আৰু 12 পাছৰ যিটো 12 পাছ লৈ কৰিছে, কিন্তু ছায়েন্স ষ্ট্ৰীম লাগিব, 5টা ষ্টেপত এপ্লাই কৰিব পাৰিব। আৰু যেনেকৈ মই নিজে এপ্লাই কৰিছোঁ, গ্ৰেজুৱেশ্যন এতিয়ালৈকে কমপ্লিট হোৱা নাই, যেনেকৈ মই নিজে এপ্লাই কৰিছোঁ। আৰু যদি BA পাছ বা গ্ৰেজুৱেশ্যন থাকে, তেনেহ'লে কিন্তু গেট 4ত কোনো এটা পদতে এপ্লাই অনলাইন কৰিব নোৱাৰিব, কাৰণ তাত সেইবোৰ এপ্লাই কৰিলে আপোনালোকে সাধাৰণতে বেয়াকৈ ফচিব লাগিব। আৰু এখন বিগ আপডেট এখন দিবলৈ বিচাৰিছোঁ, সেইখন হৈছে যে অসমত অহাকালি সাধাৰণতে 22 ডিচেম্বৰ তাৰিখে এখন জব মেলা অনুষ্ঠিত কৰিব। যদি চৰকাৰী চাকৰি কৰিব ইচ্ছা আছে, তেনেহ'লে এই জব মেলাত নাযাব মোৰ মতে, কাৰণ টকা খৰচ কৰি লাভ নাই, কাৰণ এইবোৰ সকলোবোৰ কোম্পানীৰ চাকৰি হয়। আৰু যদি ফেইল কৰা ল'ৰা ছোৱালীৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ যিসকলে চাকৰি আশা বাদ দিছে, তেওঁলোকৰ বাবে এই জব মেলাটো চাকৰি আশা বাদ দিয়া ল'ৰা ছোৱালীৰ বাবে এইটো, কাৰণ এইটো ৰিটেন এক্সাম নহ'ব কোনো ধৰণৰ, সাধাৰণতে কোনো বেয়া পাব নালাগে। আৰু কাৰণ সেইটো ডাইৰেক্ট সত্যটোৱে কৈছোঁ, কোনো বেয়া ক'ব নালাগে আৰু কোনো বেয়াকৈ কমেণ্ট কৰিব নালাগে। সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ ইম্পৰ্টেণ্ট আপডেট দিছোঁ। প্ৰথমখন আপডেট হৈছে, আপোনালোকে যদি এডিআৰ 2.0 যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে অতি সোনকালে এপ্লাই কৰক, ছাৰ্ভাৰ প্ৰব্লেম দিব। আৰু আপোনালোকৰ যদি চাকৰি লাগে বা চৰকাৰী চাকৰি লাগে, তেনেহ'লে এইবোৰত যাই কিনে সময় নষ্ট নকৰিব। আপোনালোকে এপ্লাই কৰা নাই যদি কৰি লওক, আৰু এডিআৰ 2.0, আৰু আপোনালোকৰ অসম পুলিচত যদি এপ্লাই কৰিছে, আৰু হেল্থতো এপ্লাই অনুষ্ঠিত হ'ব, যদি আপোনালোকে কোৱালিফিকেশ্যন মিলে এপ্লাই কৰিব পাৰিব। মই কৰিব পাৰিম। যোৱা বছৰত মই সাধাৰণতে গেট 3ত মই পাছ কৰিছিলোঁ, সেইবাবে কৈছোঁ আপোনালোকে সাধাৰণতে এই গেট 3, গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকে সাধাৰণতে যদি প্ৰিপাৰেশ্যন কৰি আছে, ভালকৈ প্ৰিপাৰেশ্যন কৰক। এই জব মেলাত আপোনাৰ গুৰি নাথাকিব, কাৰণ এইবোৰ কোম্পানীৰ চাকৰি আশা কৰিব যদি ইচ্ছা নাই, তেনেহ'লে গুৰি নাথাকিব, কাৰণ এনেই সময় নষ্ট নকৰিব। আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক, আৰু পৰীক্ষা অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব, আপোনালোকে প্ৰিপাৰেশ্যন কৰি সময় পালে। আৰু আপোনালোকৰ সাধাৰণতে জব মেলা কোনবোৰ ল'ৰা ছোৱালী, যিসকল ল'ৰা ছোৱালী ৰিটেন এক্সামত পাছ কৰিব পৰা নাই, ৰিটেন এক্সাম নহয়, প্ৰাইভেট টেষ্ট নহয়, কোনো চিলেকশ্যন প্ৰচেছ কেৱল এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত। আৰু কোনো ধৰণৰ সাধাৰণতে যদি চাকৰিৰ যিসকলে আশা বাদ দিছে বা পৰীক্ষা নিদিব, বা আপোনাৰ চাকৰি আশা বাদ দিছে, কোম্পানী চাকৰি বিচাৰিছে, তেওঁলোকৰ বাবে এই জব মেলাত কোনো কেৱল এডুকেশ্যন কোৱালিফিকেশ্যনৰ ID প্ৰুফ এখন লৈ গ'লে হ'ল, একো নালাগে, কোনো ধৰণৰ পৰীক্ষা নহয়। আৰু এই জব মেলাটোত সাধাৰণতে যিসকলে চৰকাৰী চাকৰি নাপায় বা চৰকাৰী চাকৰি আশা বাদ দিছে, তেওঁলোকৰ বাবে, আৰু যিসকলে সাধাৰণতে চৰকাৰী চাকৰি কেতিয়াও নাপায়, পৰীক্ষাত পাছ কৰিব পৰা নাই, তেওঁলোকৰ বাবে এই জব মেলা। সেইবাবে কৈছোঁ, সকলোৱে নাযাব, আপুনি ভাবি চিন্তি চাব যে আপোনালোকে যদি চৰকাৰী চাকৰি বিচাৰিছে, তেনেহ'লে এই জব মেলাত যাই কিনে সময় নষ্ট কৰি লাভ নাই। বন্ধুসকল, এইবোৰ কোম্পানীৰ চাকৰি হয়, কোম্পানীৰ চাকৰিটো এনেও সোমাব পৰা যায়, জব মেলাত সোমাব পৰা যায়। আৰু এইটো অসম চৰকাৰে অনুষ্ঠিত কৰিছে, মানে চৰকাৰৰ অলপমান ভাল হ'ব, আৰু অকণ নিবনুৱা যাতে কমে। আৰু এইটো ভাল পদক্ষেপ লৈছে। বহুতে চাকৰি ঘৰতে বহি আছে, কোনো ধৰণৰ পন্থা বিচাৰি পোৱা নাই, বহুতে সাধাৰণতে সেইবোৰ যাব পাৰিব। সেইটো ভাল পদক্ষেপ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত এইবোৰ লগত জড়িত আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হেল্থৰ ফালৰ পৰা পদ মুকলিব, সকলো আপডেট, সকলো খবৰ পাই থাকিব মোৰ চেনেলৰ পৰা। সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। চাপৰ্ট কৰিব। অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈ জব মেলা অনুষ্ঠিত হ'ব খানাপাৰা ফিল্ডত।